ৰাজ্যজুৰি অব্যাহত থকা প্ৰলয়ংকাৰী বানপানীৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। বানৰ কবলত পৰি বহু পৰিয়ালে নিজৰ ঘৰবাৰী এৰি এতিয়া আশ্ৰয় ল'বলৈ বাধ্য হৈছে আশ্ৰয় শিবিৰত। বহু বানপীড়িতে কেইবাদিনো ধৰি নিজ গৃহলৈ উভতি যাব নোৱাৰি পথৰ দাঁতি আৰু নিৰাপদ স্থানত দিন ৰাতি অতিবাহিত কৰিবলগীয়া হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো নগাপাহাৰৰ পৰা নামি অহা বলিয়াবানে নিমিষতে বহু লোকৰ সপোনৰ ঘৰ, চাহ বাগান, ভঁৰাল, ধান খেতি আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ধ্বংস কৰি ব্যাপক ক্ষতি সাধন কৰিছে। বানৰ ফলত অঞ্চলজুৰি সৃষ্টি হোৱা এই জটিল পৰিস্থিতিয়ে জনজীৱন সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি তুলিছে। এনে দুৰ্যোগৰ সময়ত সমাজসেৱাৰ মনোভাৱেৰে কণ্ঠধ্বনি শিল্পী সমাজ আৰু চৰ্চি ফাউণ্ডেশ্যনৰ বিষয়ববীয়া দেৰগাঁও দক্ষিণ উন্নয়ন খণ্ডৰ সভানেত্ৰী লাকী ফুকনৰ সহযোগত কপৌহাটিং, নপমুৱা, কলিয়াপানী, ৰজনখাট, শালিকীহাট, আঠগাঁও আদি বানাক্ৰান্ত অঞ্চলসমূহ পৰীক্ষণ কৰি বানপীড়িতসকলৰ মাজত খাদ্য সামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে। এসপ্তাহতকৈ বেছি হ'ল, পানীৰ পৰা ক'তো থাকিবলৈ ঠাই নাই। ওখ জেগা বিচাৰি আহি ইয়াতে বহি আছোঁহি আৰু চববোৰ মানে এইবোৰ নাৰ্চাৰী কৰিছিলোঁ, সেইবোৰ লাখ টকা বহুত নষ্ট হৈ গৈছে। খেতিৰ মাটি ৰোৱা তল গৈ আছে। আজিলৈকে একো উপায় নাই আমাৰ এতিয়া, নিৰুপায় হৈ আছে। খোৱা বোৱাটো ৰাতিয়ে দিনে ইয়াতে কৰি থাকোঁ কেতিয়ালৈকে ইয়াৰ সাহাৰ্য পাই পেলাই। কৰে পানী চববোৰ এতিয়ালৈকে বাৰু বৰ্তমান ঠিকে আছে আৰু পাইছে। বেছি হৈ গৈছে, মানুহ থাকিবলৈ জেগা নাই, সোমাবলৈ জেগা নাই, ঘৰ পানী আঁঠু। চৰকাৰে সুবিধা দুকোপ দিলে। কিমান মানুহ ইয়াত প্লাবিত হৈ আছে? কিমান মানুহৰ বানপানী উঠিছে? বানপানী 85 ঘৰ, 90 ঘৰ নহয় জানো? 90 ঘৰ। কি গাঁও এখন? কোপাটি। আমাৰ সংশোধনী সমাজে এইখিনি বস্তু দিছে। আমি বৰ আৰ্থিক অৱস্থাত হৈ আছোঁ। ভিতৰত সকলোখিনি পানীয়ে বিয়পি পৰিছে, কোনো ৰাইজে আমাৰ থাকিব পৰা নাই। সেইকাৰণে আমি এটা শিবিৰ পাতি ইয়াতে আছোঁহি। কোনো খোৱা বোৱা ইয়াতে সকলো হৈছে, কোনো অসুবিধাৰ কাৰণে। আৰু আমাৰ এনেকুৱা এটা অসুবিধা আমাৰ হৈ গৈছে যে আমাৰ দুৱাৰমুখৰ ৰাস্তাটো 1 কিলোমিটাৰকৈ বনাবৰ কাৰণে আমি বহুত যোগাযোগ কৰি চলাইছিলোঁ। কিন্তু আমি গোলাঘাট কণ্ঠধ্বনি শিল্পী সমাজ আৰু চচি ফাউণ্ডেশ্যনৰ সহযোগত আহিছোঁ। দেৰগাঁও দক্ষিণ উন্নয়ন খণ্ডৰ সভানেত্ৰী লাকী ফুকনে আহ্বান কৰিছিলে এই ঠাই কপৌহোৱা, নপমুৱা, কপৌহাটিং, নপমুৱা গাঁও, এই অঞ্চলৰ ৰাইজৰ অতিকৈ বানত ক্ষতিগ্ৰস্ত হৈছে। আৰু আমি আজি সেইসকলৰ ওচৰলৈ আহিছিলোঁ সামান্য উপহাৰ সাহাৰ্য আগবঢ়াবলৈ। আহি দেখিলোঁ এটা পৰিয়ালত এজন ব্যক্তি মৃত্যু হৈছে আৰু সেই পৰিৱেশটো দেখি আমি সঁচাকৈয়ে খুবেই দুখ পাইছোঁ। কাৰণ তেওঁলোকৰ মৃতদেহটো সন্মুখত লৈ ক'ত থ'ম, কি কৰিম, এনেকুৱা অৱস্থা হৈছে। তেওঁলোকৰ সেয়া নি পেলাই খৰি দিবলৈও তেওঁলোকৰ এডোখৰ ঠাই নাই বা খৰি নাই, তেনেকুৱা এটা অৱস্থা। আমি তেখেতসকলকো মাত লগাই আহিলোঁ আৰু এতিয়া আমি যাম। আমি প্ৰায় 50-60টা পৰিয়ালক সাহাৰ্য দিবৰ কাৰণে আমি প্ৰস্তুত হৈ আহিছোঁ। ইতিমধ্যে আমি 10-12টামান পৰিয়ালক দিয়া হৈ গ'ল আৰু বাকী থকাখিনি এতিয়া আমি দিম। আমাৰ লগত এয়া আমাৰ সতীৰ্থসকল আছে, লাকী কলিতাও আছে। চৰকাৰলৈ অনুৰোধ, আচলতে এই পৰিৱেশত এনেকুৱা হৈছে কিছুমান মানুহে পোৱাখিনিয়ে পাই আছে, নোপোৱাখিনিয়ে পোৱা নাই। যিয়ে ৰাস্তা কাষলৈ ওলাই গৈছে তেওঁলোকে পাইছে আৰু যিয়ে যাব পৰা নাই তেওঁলোকে একোৱেই পোৱা নাই। গতিকে আমি অনুৰোধ জনাম যে ভিতৰ অঞ্চলত সোমাই আচলতে সেই ভিতৰৰ মানুহখিনিক যদি ওচৰৰ পৰা চাব পৰা যায় বা তেওঁলোকক দিব পৰা যায়, তেওঁলোক বহুত উপকৃত হ'ব। আমিও চেষ্টা কৰিছিলোঁ আজি তেওঁলোকৰ ওচৰলৈ তেনেকৈ যাবলৈ। আৰু ইতিমধ্যে আমি SDRFৰ নাও মাতিছোঁ আৰু তেওঁলোক যদি আহে আমি তেতিয়া ভিতৰৰ অঞ্চললৈ গৈ পেলাই দিবলৈ চেষ্টা কৰিম। যাবলগীয়া হৈছে। তাৰপিছত আমাৰ এয়া পানী আৰবিলিতকৈ ডাঙৰ হৈছে, এইটো নিচিনা পানী নাই দেখা মানে। এইখন কোপাটিং নপমুৱা গাঁও। আমি ঘৰতে থাকোঁ। এতিয়া ঘৰ এটা বনাইছিলোঁ, এই ওখ নহয়, তাতে থাকোঁ। সিটো ঘৰত পানী সোমালে, তাতে থাকোঁ আৰু। চৰকাৰে দিছে, চাউল দিছে, তেল দিছে আৰু নিমখ দিছে, মিঠাতেল আৰু এনেকৈ পইচা তুলি পানী আনি গাড়ীয়ে তেনেকৈও পানী চানী চব যোগান কৰি আছে, দিয়ে আছে, বছৰি দিয়ে থাকে আমাৰ ইয়াত। পাইছোঁ 70 চনতে দিয়া হৈ আহিছোঁ। তেতিয়াৰ বানপানী হয়, সৰু সৰুকৈ হয়, ইমান ডাঙৰ নহয়। মানুহৰ লোকচান হয়, কঠীয়া মঠীয়া মাৰি থৈ যায়,
কঠীয়া ক'ৰবাৰ পৰা বিচাৰি উলিয়ালে আনি ৰুলে মানে খেতিটো হয়। এইবাৰ ভিতৰলৈকে পানী, কোনো বছৰৰ ভিতৰত পানী নোসোমাই, এই বছৰে সোমাইছে। আমাৰ বহুত লোকচান, চব ৰাইজৰ পাণ নষ্ট, বাৰী শাক পাচলি নাইকিয়া কৰি নিছে। খেতিপথাৰ যে নাই, বাৰী শাক পাচলিও নষ্ট কৰি নিলে, ভঁৰালত থকা ধানকেইটাও তিতিলে। এনেকুৱা বানপানী, পানী বাঢ়িছে বুলি কৈছেহে, চাবলৈ এফালে আহোঁতে এফালে পানীয়ে বুৰিয়ে আহিলে, বস্তু আমি কিছু সামৰিবলৈ নাপালোঁ। আমাৰ তেনেকুৱাই বিলু হৈছে বাইদেউ। কি কাৰণে প্ৰতি বছৰ ইয়াত বানপানী হয় বুলি ভাবে? কিবা মথাউৰি নেকি? আমাৰ দুখন নৈ আছে, দুইখন নৈ পানী লগে লগে বানপানী হয় বুলি ভাবোঁ। এতিয়া নৈ খান্দিছে, এইখন তিনিখন নৈ পায় আমাৰ। নৈ খান্দিছিলে, নৈখনতে দুবছৰমান ইমান পানী নাই, নিয়মীয়া আহিছিলে। এইবাৰহে আৰু একেবাৰে পাণ তামোলবোৰ দেখি দুখ লাগি গৈছে। পাণবোৰ একদম যি ৰকম ৰান্ধিছিলোঁ, মই বুঢ়ী মানুহজনীয়ে পাণ বনাইছিলোঁ, চব জয় পৰি শুকাই আছে। ব্যৱসায় কৰে? অঁ, পাণৰ ব্যৱসায়? চলোঁ আৰু যেন তেনে। মই এনেই নাথাকোঁ। এতিয়া আলহী যোৱালে তামোলখন দিবলৈকে পাণ এখিলা লাগে, সেইকাৰণে ৰুই কৰি লওঁ। নিজে আৰু পাণৰ ডাল এটা আনি ৰুই কৰি লওঁ। হয়, এইবাৰ ভিতৰত সোমাব পৰা অৱস্থা নাই? নাই। পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।